স্বাধীনতা সংগ্ৰামৰ মূল হোতা জাতিৰ পিতা মহাত্মা গান্ধীলৈ বিশেষ কৃতজ্ঞতা তথা মোৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা আন্দোলনত দেশৰ বিভিন্ন প্ৰান্তৰ স্বাধীনতা সংগ্ৰামীৰ লগতে অসম তথা যোৰহাট জিলাৰ পৰাও বহু লোকে অংশগ্ৰহণ কৰিছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেশপ্ৰাণ চন্দনা শৰ্মা, দেশভক্ত তৰুণৰাম ফুকন আদিৰ দৰে ব্যক্তিৰ নাম বিএমসি মৰিয়নি ছোৱালী হাইস্কুলৰ শ্ৰীমতী ৰিয়া গোৱালৰ নেতৃত্বত, শ্ৰী বিশ্বজিৎ চেতিয়াৰ নেতৃত্বত জ্যোতি বিকাশ জাতীয় বিদ্যালয়ৰ দল, শ্ৰী বৰুণ চেতিয়াৰ নেতৃত্বত ঘূৰি গ'লো ঘৰত নেপালোৱে। এতিয়া কথাটো কৈছে নহয়, স্বাধীনতা দিৱসৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমাক এটা অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে নিমন্ত্ৰণ কৰিছে। গতিকে অনুষ্ঠান কিন্তু ভাল হ'ব লাগিব, যথেষ্ট ভব্য গব্য মানে অতিথি থাকিব। হ'ল এয়া এতিয়া আমি আৰম্ভ কৰা যে যিটো আমি প্ৰেক্টিছ কৰিছিলোঁ সেইটো কৰি দিওঁ। পুৰস্কাৰ গ্ৰহণ কৰিছে বিধায়ক মহোদয়ে তেখেতসকলক পুৰস্কাৰ প্ৰদান কৰিছে। এটি হাত চাপৰিয়ে তেখেতসকলক উৎসাহ মুখ্য অতিথি মহোদয়ৰ হাতৰ পৰা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি তথা নৱগঠিত মৰিয়নি সমজিলা আয়ুক্ত মহোদয়ে তেখেতসকলক পুৰস্কাৰ প্ৰদান কৰিছে। ক শাখাত প্ৰথম স্থান প্ৰাপ্ত মৰিয়নি সমজিলাৰ আয়ুক্ত তেখেতে প্ৰদান কৰিছে, লগতে মৰিয়নি সমষ্টিৰ সামান্য বিধায়ক মহোদয়। আমি ইয়াৰ পিছতে খ শাখালৈ আহিছোঁ। খ শাখাত মহোদয়ক বঁটা দি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া মৰিয়নি সমজিলা আয়ুক্ত দীপক মহোদয়ৰ হাতেৰে খ শাখাৰ তৃতীয় পুৰস্কাৰপ্ৰাপ্ত নৰকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে পুৰস্কাৰ গ্ৰহণ কৰিছে। আমি কৃতজ্ঞতা জনাব বিচাৰিছোঁ। এয়া মাৰ্চ পাছৰ সামান্য বিচাৰক মহোদয়ে লাহিংগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটিক তেওঁলোকৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ। বিহু দলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু অনাগত দিনত তেখেতসকলৰ আন্দোলন কৰা মৰিয়নি সমজিলাৰ নৱনিযুক্ত সমজিলা আয়ুক্ত শ্ৰীযুত অভিজিৎ গগৈ ডাঙৰীয়া, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা স্থানীয় বিধায়ক শ্ৰীযুত জ্যোতি গগৈ ডাঙৰীয়া, উপস্থিত থকা মৰিয়নি সমজিলা আৰক্ষী অধীক্ষক কমলজ্যোতি ভূঞা ডাঙৰীয়াকে প্ৰমুখ্য কৰি মৰিয়নি সমষ্টিৰ গণ্যমান্য ব্যক্তিসকল, মৰিয়নি সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা অহা ৰাইজ, ছাত্ৰ ছাত্ৰীসকল,
স্বাস্থ্য সেৱাৰ লগত জড়িত সংবাদ জগতৰ পৰা অহা ব্যক্তিসকল সমাজকৰ্মীসকল আৰু সকলোকে ইয়াত উপস্থিত সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজি ৭৯ সংখ্যক দেশৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী ইমানতে অন্ত পৰা বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ।